হাই বন্ধুসকল, আপোনালোকক আসাম আপডেট ইউটিউব চেনেলটোলৈ স্বাগতম জনালোঁ। ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট ৰিক্ৰুইটমেণ্ট 2024 মহিলা আৰু শিশু উন্নয়ন বিভাগত 315টা পদ মুকলি হৈ আছে। প্ৰত্যেক জিলাতে মুকলি হৈ আছে আৰু ইয়াৰ কাৰণে আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰিব। ভিডিঅ'টো চাই থাকিব শেষলৈকে। আমি সকলোখিনি কথা অতি কম সময়ৰ ভিতৰতে আলোচনা কৰিম। ডাইৰেক্টৰেট অফ ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট আসাম, লাষ্ট ডেট হ'ল 18/3/2024, অৰ্থাৎ 18 মাৰ্চ 2024 লাষ্ট ডেট। ডাইৰেক্টৰেট অফ ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট আসাম, ইয়াত 315টা পোষ্ট ওলাই আছে শক্তি সদনৰ আণ্ডাৰত। ইয়াৰ কাৰণে এপ্লাই অনলাইন কৰিব পাৰিব। ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট ৰিক্ৰুইটমেণ্ট 2024 প্ৰথম পদকেইটা ওলাই আছে ৰেচিডেণ্ট ছুপাৰিণ্টেণ্ডেণ্টৰ, আৰু ইয়াত টোটেল পোষ্ট ওলাই আছে 35টা পোষ্ট। ইয়াৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যন আৰু এক্সপিৰিয়েঞ্চ বিচৰা হৈছে। এনি ওমেন হেভিং এ মাষ্টাৰ ইন ল', ছ'চিয়েল ৱৰ্ক, ছ'চিয়লজি, ছ'চিয়েল ছায়েন্স, ফিজিকলজি, এটলিষ্ট 5 year এক্সপিৰিয়েঞ্চ বিচৰা হৈছে, 5 বছৰ। আৰু যিকোনো মহিলা মাষ্টাৰ ডিগ্ৰী কৰা হ'লে, মাষ্টাৰ ইন ল' কৰা হ'লে, ছ'চিয়েল ৱৰ্ক বা ছ'চিয়লজি বা ছ'চিয়েল ছায়েন্স বা ফিজিকলজি এনেকুৱা ধৰণৰ মাষ্টাৰ ডিগ্ৰী কৰা হ'লে যিকোনো এটা ছাবজেক্টৰ আৰু 5 বছৰ এক্সপিৰিয়েঞ্চ থাকিলে আপোনালোকে ইয়াৰ কাৰণে এপ্লাই কৰিব পাৰিব। অন ওমেন ৰিলেভেণ্ট ডমেইনছ ইন এন এডমিনিষ্ট্ৰেটিভ ছেটআপ উইথ এ গভৰ্ণমেণ্ট বা নন গভৰ্ণমেণ্টৰ প্ৰজেক্টৰ যদি আপোনালোকৰ এক্সপিৰিয়েঞ্চ আছে তেতিয়াও পাৰিব। প্ৰজেক্ট বা প্ৰগ্ৰেমৰ প্ৰেফাৰেবল দিয়া হ'ব আপোনালোকৰ যদি এবছৰ এক্সপিৰিয়েঞ্চ থাকে কাউন্সিলিং আইডাৰ উইথিন বা আউটছাইড দ্য চেম ছেটআপৰ। আৰু ইয়াৰ কাৰণে 2 নম্বৰ পদটো ওলাই আছে অফিচ এছিষ্টেণ্টৰ। ইয়াত টোটেল পোষ্ট ওলাই আছে 35টা। ইয়াৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যন আৰু এক্সপিৰিয়েঞ্চ বিচৰা হৈছে। এনি পাৰ্চন, যিকোনো ব্যক্তিয়ে গ্ৰেজুৱেশ্যন কৰা হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। লগত 3 বছৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। হেণ্ডলিং অফিচ ডকুমেণ্টছনৰ ৰিলেটেড জব উইথ প্ৰফিচিয়েঞ্চি ইন ৱৰ্কিং অন কম্পিউটাৰ, মানে আপোনালোকে হেণ্ডলিং অফিচৰ ডকুমেণ্টছৰ ওপৰত মানে এক্সপিৰিয়েঞ্চ থাকিব লাগিব ৰিলেটেড চাকৰিৰ, আৰু প্ৰফিচিয়েঞ্চি ইন ৱৰ্কিং কম্পিউটাৰৰ বিষয়ে আপোনালোকে জানিব লাগিব। ষ্টেট অৰ ডিষ্ট্ৰিক্ট লেভেল উইথ গভৰ্ণমেণ্ট বা নন গভৰ্ণমেণ্ট অৰ্গেনাইজেশ্যনত বা আপোনালোকে চৰকাৰী বেচৰকাৰীত কাম কৰা এক্সপিৰিয়েঞ্চ আপোনালোকৰ থাকিব লাগিব ষ্টেট ৱাইজ বা ডিষ্ট্ৰিক্ট ৱাইজৰ। 3 নম্বৰ পোষ্টকেইটা ওলাই আছে মাল্টি পাৰ্পছ ষ্টাফৰ। ইয়াত টোটেল পোষ্ট ওলাই আছে 70টা। ইয়াৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যন আৰু এক্সপিৰিয়েঞ্চ বিচৰা হৈছে। এনি পাৰ্চন, যিকোনো ব্যক্তি লিটাৰেট উইথ নলেজ এক্সপিৰিয়েঞ্চ অফ ৱৰ্কিং ইন দ্য ৰিলেভেণ্ট। ইয়াৰ কাৰণে আপোনালোকে হাইস্কুল পাছ, অৰ্থাৎ আপোনালোকে হাই ছেকেণ্ডেৰী পাছ কৰিলে এপ্লাই কৰিব পাৰিব, কিন্তু আপোনালোকৰ নলেজ থাকিব লাগিব আৰু এক্সপিৰিয়েঞ্চ থাকিব লাগিব ৱৰ্কিং ৰিলেভেণ্ট ডমেইনৰ। 4 নম্বৰ পোষ্টকেইটা ওলাইছে ককৰ। ইয়াত টোটেল পোষ্ট ওলাইছে 70টা। ইয়াৰ কাৰণে এডুকেশ্যনেল কোৱালিফিকেশ্যন আৰু এক্সপিৰিয়েঞ্চ বিচৰা হৈছে। এনি পাৰ্চন, যিকোনো ব্যক্তি লিটাৰেট উইথ নলেজ এক্সপিৰিয়েঞ্চ ৱৰ্কিং ইন দ্য ৰিলেভেণ্ট ডমেইন। একে বিচৰা হৈছে এইটো এক্সপিৰিয়েঞ্চ আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন, আৰু আপোনালোকে হাই ছেকেণ্ডেৰী পাছ কৰিলে এপ্লাই কৰিব পাৰিব। প্ৰেফাৰ দিয়া হ'ব, প্ৰেফাৰেবল কৰা হ'ব তেতিয়া। 5 নম্বৰ পদকেইটা ছিকিউৰিটি গাৰ্ড আৰু নাইট গাৰ্ডৰ পদ মুকলি হৈ আছে। ইয়াত টোটেল পোষ্ট ওলাই আছে 105টা পোষ্ট। ইয়াৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যন এক্সপিৰিয়েঞ্চ বিচৰা হৈছে। এনি পাৰ্চন, যিকোনো এটলিষ্ট 2 বছৰ এক্সপিৰিয়েঞ্চ থকা বিচৰা হৈছে। ছিকিউৰিটি পাৰ্চনেল গভৰ্ণমেণ্ট অৰ ৰিপুটেড অৰ্গেনাইজেশ্যন ডিষ্ট্ৰিক্ট বা ষ্টেট লেভেলৰ আগতে ছিকিউৰিটি গাৰ্ডৰ কাম কৰা হ'ব লাগিব ষ্টেট লেভেল বা ডিষ্ট্ৰিক্টৰ, আৰু প্ৰেফাৰেবল দিয়া হ'ব যদি ৰিটায়াৰ্ড মিলিটাৰী হয় বা পাৰামিলিটাৰী পাৰ্চনেল হয় তেতিয়া বেছি প্ৰেফাৰেঞ্চ দিয়া হ'ব। ডিষ্ট্ৰিক্ট এইকেইখন ডিষ্ট্ৰিক্ট চাই লওক আপোনালোকে: বাজালি, বাক্সা, বৰপেটা, বিশ্বনাথ, বঙাইগাঁও, কাছাৰ, চৰাইদেউ, চিৰাং, দৰং, ধেমাজি, ধুবুৰী, ডিব্ৰুগড়, ডিমা হাছাও, গোৱালপাৰা, গোলাঘাট, হাইলাকান্দি, হোজাই, যোৰহাট, কামৰূপ মেট্ৰ', কামৰূপ, কাৰ্বি আংলং, কৰিমগঞ্জ, কোকৰাঝাৰ, লখিমপুৰ, মাজুলী, মৰিগাঁও, নগাঁও, নলবাৰী, শিৱসাগৰ, শোণিতপুৰ, চাউথ চালমৰা, মানকাছাৰ, তামুলপুৰ, তিনিচুকীয়া, ওদালগুৰি এণ্ড ৱেষ্ট কাৰ্বি আংলং ইয়াতে ওলাই আছে। আৰু ইয়াৰ কাৰণে এলিজিবিলিটি ক্ৰাইটেৰিয়া অফ ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট ৰিক্ৰুইটমেণ্ট, এলিজিবিলিটি ক্ৰাইটেৰিয়াসমূহ চাই লওক। এজ লিমিট বিচৰা হৈছে 21 বছৰৰ পৰা 38 বছৰলৈকে পাৰিব এপ্লাই কৰিবলৈ, আৰু ইয়াৰ কাৰণে এজ ৰিলেক্সেশ্যনো দিয়া হ'ব। SC কাৰণে 5 বছৰ, ST, PST, Hৰ কাৰণে 5 বছৰ এজ ৰিলেক্সেশ্যন দিয়া হ'ব। চিটিজেনশ্বিপ আৰ্টিকল 5 and 8 কনষ্টিটিউশ্যনৰ মতে ইণ্ডিয়ান হ'ব লাগিব। এপ্লিকেশ্যন ফিজ ইয়াৰ কাৰণে আপোনালোকে পে' কৰিব নালাগে। কেণ্ডিডেটছ আৰ নট ৰিকুৱাৰ্ড টু পে' এপ্লিকেশ্যন ফি ফৰ ছাবমিশ্যন অফ দেয়াৰ অনলাইন এপ্লিকেশ্যনছ। আপোনালোকে অনলাইন এপ্লাই কৰিবলৈ হ'লে কোনো ইয়াৰ কাৰণে এপ্লিকেশ্যন ফিজ দিব নালাগে। হাউ টু এপ্লাই, কেনেকৈ আপোনালোকে এপ্লাই কৰিব, ইয়াৰ কাৰণে ইয়াৰ ষ্টাৰ্টিং ডেটটো হৈছিলে 27 ফেব্ৰুৱাৰী 2024, লাষ্ট ডেট হ'ল 18 মাৰ্চ 2024। আৰু সেইকাৰণে এপ্লাই কৰিবলৈ হ'লে আপোনালোকে ডিছক্ৰিপশ্যনলৈ আহিব, তাতে লিংক পাই যাব এপ্লাই কৰা। অফিচিয়েল নটিফিকেশ্যন, অফিচিয়েল ৱেবছাইট সকলোখিনি ভিজিট কৰিব, ডিছক্ৰিপশ্যনত উপলব্ধ থাকিব। যিসকল ইণ্টাৰেষ্ট হয় আপোনালোকে এপ্লাই কৰাৰ আগত ভালকৈ এডভাৰটাইজমেণ্ট ডিটেইলছটো চাই ল'ব, সকলোখিনি চাই ল'ব, ডিছক্ৰিপশ্যনত উপলব্ধ থাকিব।
ভালকৈ চাই ল'ব, চাই পেলাই আপোনালোকে এপ্লাই কৰিব। আৰু যিসকল ইণ্টাৰেষ্ট হয় এডুকেশ্যন কোৱালিফিকেশ্যন মিলে আপোনালোকে 18 মাৰ্চৰ আগতে অতি সোনকালে এপ্লাই কৰি দিব। গতিকে ভিডিঅ'টো আজি ইমানেই আছিলে। ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলোৱে গম পায়, আৰু ভিডিঅ'টো চাই যদি ভাল পালে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থাকিবলৈ। ধন্যবাদ। জয় আই অসম।